জনজাতিসকলৰ বাবে ধৰতি আবা জনভাগিদাৰী অভিযানৰ বাবে সজাগতা সৃষ্টিৰ বাবে দেশজোৰা এৱাৰনেছ এণ্ড বেনিফিট চিটুৱেশ্যন অভিযান আৰম্ভ। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত জনজাতি পৰিক্ৰমা বিভাগৰ সমন্বয়ৰ অধীনত আজিৰে পৰা জনজাতিসকলৰ বাবে ধৰতি আবা জনভাগিদাৰী অভিযান শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনজাতিসকলৰ বাবে এই সজাগতা অভিযান আজিৰে পৰা দেশজুৰি এৱাৰনেছ এণ্ড বেনিফিট চিটুৱেশ্যন অভিযান আৰম্ভ হৈছে। আজিৰ পৰা 30 জুনলৈ চলিব এই অভিযান। ভাৰতত 63,000 জনজাতি গাঁও আছে। উত্তৰ পূবত আছে সৰ্বাধিক জনজাতীয় গাঁও। অসমত 6,000 জনজাতীয় গাঁও আছে। জনজাতীয় গ্ৰাম উৎকৰ্ষ যোজনাৰ জৰিয়তে লোক নিৰ্মাণ বিভাগে পথ নিৰ্মাণ কৰিব। বিশেষ পুঁজিৰ জৰিয়তে বিদ্যুৎ ব্যৱস্থা কৰিব। জলসিঞ্চন, অংগনবাড়ী নিৰ্মাণ, বিদ্যালয় আদি নিৰ্মাণ কৰিব। জনজাতীয় গাঁৱত মোবাইল নেটৱৰ্কিং ব্যৱস্থা, হস্পিটাল, বিদ্যালয়ৰ ছাত্ৰাবাস নিৰ্মাণ কৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো পাব। কংগ্ৰেছৰ দিনত 10% ধন সংখ্যালঘু অধ্যুষিত অঞ্চলত বিনিয়োগৰ বাবে সিদ্ধান্ত লৈছিল। ভাৰতৰ সম্পদৰ ওপৰত সংখ্যালঘুসকলৰ অধিকাৰ আছে বুলি কৈছিল। এতিয়া আমাৰ প্ৰশ্ন হৈছে, ভাৰতৰ সম্পদৰ ওপৰত সংখ্যালঘুৰ অধিকাৰ আছেনে ভূমিপুত্ৰসকলৰ? বিজেপি চৰকাৰ অহাৰ পাছত মোদীয়ে জনজাতিসকলক প্ৰাধান্য দিছে। জনজাতিসকলৰ স্বায়ত্তশাসিত পৰিষদ দিয়া হৈছে। পৰিষদৰ ধন সামান্য। পৰিষদ আৰু ৰাজ্য চৰকাৰে মিলি এই আঁচনিৰ অধীনত জনজাতীয় গাঁৱত সকলো আঁচনি কৰিব পাৰিছো বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। 5 বছৰৰ ভিতৰত জনজাতীয় গাঁৱত পৰিৱৰ্তন আহিব। উন্নয়ন আৰু বিকাশ দুৰন্ত গতিৰে আগবাঢ়িব লাগিব। এইটো অনুৰোধ নহয়, অধিকাৰলৈ ৰূপান্তৰ হ'ব। চলিত বৰ্ষৰ পৰাই অসমত এই আঁচনি ৰূপায়ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনজাতীয় গাঁও আৰু জনজাতীয় গাঁৱত বাস কৰা জনজাতীয় লোকসকলৰ সৰ্বাংগীন কল্যাণৰ বাবে ধৰতি আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ যোজনা নামে এখন আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ জৰিয়তে অসমৰ 6,000 জনজাতীয় গাঁৱত ৰাস্তাৰ পৰা ইলেক্ট্ৰিফিকেশ্যনলৈকে, অংগনবাদী কেন্দ্ৰৰ পৰা আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে আৱাস নিৰ্মাণলৈকে ব্যক্তিগত পৰ্যায়ত মোদী ডাঙৰীয়াৰ প্ৰত্যেকটো আঁচনি জনজাতীয় লোকসকলে যাতে পায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ। এই আঁচনিখনৰ মূল উদ্দেশ্য আজি ডিব্ৰুগড়ত এই আঁচনিখনৰ বিষয়ে জনাবলৈ আমাৰ ট্ৰাইবেল কাউন্সিল আৰু ট্ৰাইবেল কাউন্সিলত থকা বিভিন্ন বিষয়ববীয়াসকলক আমন্ত্ৰণ জনোৱা হৈছিল। সজাগতা সভাত যোগদান কৰিলোঁ আৰু আঁচনিখনৰ বিষয়ে ৰাইজক জনাবলৈ পাই গৌৰৱ অনুভৱ কৰিলোঁ। হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, অসম আদিত্য।